নমস্কাৰ অনুভৱী ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনালোঁ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাইছোঁ সকলোকে। আৰু বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এজন পিতৃৰ তেওঁৰ জীয়াৰীলৈ লিখা কেইখনমান চিঠি এই মানে বিষয়টোৰ লগত সংগতি ৰাখি আপোনালোকলৈ লৈ আহিছোঁ। ইনে আমি সাধাৰণতে এজন পিতা বা পিতৃ দেউতা পাপা আমি যি বুলি নকওঁ, তেওঁ যদি এজনী জীয়েকলৈ চিঠি এখন লিখে কেনেকুৱা হয় বাৰু? মৰমৰ মাজনী, মৰম ল'বা, আমাৰ ভাল, আশা কৰোঁ তোমাৰো ভাল বা সকলো ভালেই আছে, তেনেকুৱা ধৰণৰ আমি সচৰাচৰ কল্পনা কৰা এখন চিঠি নহয় জানো? কিন্তু মই আজি লৈ আহিছোঁ কেইখনমান ব্যতিক্ৰমী চিঠিৰ কথা ক'বলৈ। তাৰ আগতে এটা কথা কওঁ যে বিশ্ব পৰিৱেশ দিৱস বুলি আমি যেতিয়া কওঁ তেতিয়া আমি সচৰাচৰ আজিৰ দিনটোত 5 জুনৰ দিনটোত আমাৰ শিশুসকলক বা সন্তানসকলক এজোপা গছ পুলি ৰুবলৈ কওঁ বা ৰুবলৈ শিকাওঁ আৰু বা তাৰ ফটো দিবলৈ শিকাওঁ। কিন্তু বেলেগ দিনসমূহত বা বছৰটোৰ বাকীকেইটা দিনত সেই বিষয়টো একেবাৰে তল পৰি যায়। মানে 5 জুনহে যেন বিশ্ব মানে গছ ৰুলে 5 জুনত ৰোৱা গছকেইজোপাহে যেন গছ, বাকীকেইদিন নহয়। কিন্তু যিজন বিশেষ পিতাকৰ কথা কৈছোঁ বা বিশেষ পিতৃৰ কথা কৈছোঁ, তেওঁৰ সন্তানৰ অন্তৰত কিদৰে মানে প্ৰকৃতিৰ প্ৰেম জগাবলৈ চেষ্টা কৰিছিলে, তেওঁ কিদৰে যিটো মানে পৰিৱেশৰ গুৰুত্ব দিবলৈ চেষ্টা কৰিছিলে বা তেওঁৰ চিঠিসমূহত কি বিশেষত্ব আছে তাকে আমি আজি ভিডিঅ'টোত চাম। এইখন এখন কিতাপ, লেটাৰ্ছ ফ্ৰম ফাদাৰ টু হিজ ডটাৰ, ৰিটেন বাই জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰুৱে তেখেতৰ পুত্ৰী ইন্দিৰা গান্ধীলৈ লিখিছিলে এইখন কিতাপ। কিতাপখনত কেইবাটাও চেপ্টাৰ আছে। এইখন প্ৰিয়ংকা গান্ধীয়ে মুদ্ৰিত কৰি উলিওৱা। ইয়াত প্ৰথমতে প্ৰিফেজত প্ৰিয়ংকা গান্ধী, ইন্দিৰা গান্ধী, জৱাহৰলাল নেহেৰু প্ৰত্যেকৰে একলম আছে। আৰু চেপ্টাৰ হিচাপে ইয়াত 30টা চেপ্টাৰ আছে, মানে 30খন চিঠিৰ বিষয়ে ইয়াত লিখা হৈছে। মই তাৰে প্ৰথম 3খন চিঠি আপোনালোকৰ লগত অকণমান সংক্ষিপ্তভাৱে ডিছকাছ কৰিবলৈ ওলাইছোঁ। যদি পাৰে কিতাপখন যদি পায় সকলোৱে সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব। কিতাপখন খুব সুন্দৰ কিতাপ। মই তাৰ জাষ্ট 3টা নহয়, ঠিক মই 5টা চেপ্টাৰ ইয়াত আলোচনা কৰোঁ। 5টা একে সংক্ষিপ্তভাৱে মই ক'বলৈ চেষ্টা কৰিম, যিহেতু এটা ভিডিঅ' বহুত দীঘল হ'লেও ভাল নালাগিব। ইয়াৰ প্ৰথম চেপ্টাৰটো মানে প্ৰথম চিঠিখন, এই চিঠি আৰু লগতে এটা কথা কৈ থওঁ, এই চিঠিসমূহ তেতিয়া লিখিছিল যেতিয়া ইন্দিৰা গান্ধী 8 নে 9 বছৰীয়া। তেতিয়া জৱাহৰলাল নেহেৰুৱে এলাহাবাদৰ পৰা এখন চিঠি লিখিছিলে আৰু ইন্দিৰা গান্ধী সেই সময়ত মছুৰীত পঢ়ি আছিলে। কিতাপখনত মুঠ 30খন চিঠি সন্নিৱিষ্ট কৰা হৈছে। মই তাৰে প্ৰথম 5খন চিঠি আপোনালোকৰ লগত সংক্ষিপ্তভাৱে আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথম চিঠিখন আছিলে দ্য বুক অফ নেচাৰ। ইয়াত তেখেতে প্ৰকৃতিৰ সৃষ্টি, মানুহৰ সৃষ্টি এনে কিছুমান কথা বৰ্ণনা কৰিছে। মই ফাৰ্ষ্ট পেৰাগ্ৰাফটো অকণমান পঢ়ি দিছোঁ। When you and I are together, you often ask me questions about many things and I try to answer them. Now that you are at Mussoorie and I am in Allahabad, we cannot have such these talks. I am therefore going to write you from time to time short account of the story of our art and many countries, great and small, into which it is divided. You have read a little about English history and Indian history, but England is only a little island and India, though a big country, is a small part of the earth's surface. If we want to know something about the story of this world, of our we must think of all the countries and all the peoples that have inhabited it, and not merely of one little country where we have been born. মানে তেওঁ প্ৰথমতেই গোটেই সমগ্ৰ পৃথিৱীখনৰ কথা চিন্তা কৰিবলৈ কৈছিলে আৰু তাত তেওঁ বিভিন্ন ধৰণে কৈছে। আমি বহুত অভিভাৱকে এনেকুৱা কৰোঁ যে শিশুৱে কিবা প্ৰশ্ন সুধি থাকিলে তেওঁলোকক মনে মনে ৰাখিবলৈ চেষ্টা কৰোঁ বা মনে মনে থাকচোন, তেনেকুৱা ধৰণৰ কিছুমান কথা কওঁ হ'ব আৰু বা। কিন্তু জৱাহৰলাল নেহেৰুৱে
আৰম্ভণিতেই কৈছে যে লগত থাকোঁতে বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিছিলে ইন্দিৰা গান্ধীয়ে আৰু তেওঁ উত্তৰ দিবলৈও চেষ্টা কৰিছিলে যিহেতু এতিয়া তেওঁ নাই তেওঁ সেই প্ৰশ্নবোৰৰ অভাৱ অনুভৱ কৰিছে আৰু সেইকাৰণে তেওঁ সময়ে সময়ে যিকোলে কিছুমান চিঠি লিখিছে আৰু সেই লিখা প্ৰথম চিঠিখন চাওকচোন বুক অফ নেচাৰ মানে প্ৰকৃতিৰ বিষয়ে লিখিছে ইয়াত প্ৰকৃতিৰ কেনেকৈ সৃষ্টি হৈছিল পৃথিৱীৰ কেনেকৈ সৃষ্টি হৈছিল এনেকুৱা কিছুমান কথা বৰ্ণনা কৰিছে তেওঁ প্ৰকৃতিক ভাল পাবলৈ ইন্দিৰা গান্ধীক সৰুৰ পৰা শিকাইছিল আচলতে এজোপা গছ পুলি ৰুই পেলাই পিছদিনাখন যদি আমি তাৰ বিষয়ে পাহৰি যাওঁ সেয়া আচলতে প্ৰকৃতিক মানে বিশ্ব পৰিৱেশ দিৱস বা প্ৰাকৃতিক প্ৰেমী প্ৰকৃতিৰ প্ৰেমৰ কোনো নিদৰ্শন নহয় প্ৰকৃতিক ভাল পাবলৈ হ'লে আমি প্ৰকৃতিক হিৰে হিৰে জানিব লাগিব আৰু এটা পেৰাগ্ৰাফ মই এইটো পাঠৰে পঢ়ি দিছোঁ তেওঁ ইয়াত লিখিছে তেওঁ বিভিন্ন বস্তু চাবলৈ শিকাইছিল বিভিন্ন ধৰণৰ বিভিন্ন ভাষাৰ মানুহৰ লগ পাবলৈ শিকাইছিল তেওঁলোকৰ লগত কথা পাতিবলৈ কৈছিল তেওঁলোকৰ মনৰ ভাৱবোৰ জানিব কৈছিল বিভিন্ন মানে আমি পৰিৱেশ বুলি কাক কওঁ আমাৰ চাৰিওফালে থকা জীৱ বা জীৱিত বা অজীৱ মানে নিৰ্জীৱ প্ৰত্যেকটো বস্তুক লৈ পেলাই আমাৰ প্ৰকৃতি গঠন হয় আৰু তেওঁ প্ৰত্যেকটো বস্তুৰ বিষয়ে প্ৰত্যেকটো বস্তুক চাবলৈ অনুভৱ কৰিবলৈ ইন্দিৰা গান্ধীক সৰুৰ পৰাই শিকাইছিল আৰু এটা খুব ভাল লাগিলে মই সেইকাৰণে শুনাই দিওঁ ইফ ইউ চি এ লিটল ৰাউণ্ড চাইনি পেবল ডাজ ইট নট টেল ইউ ছামথিং মানে সৰু ঘূৰণীয়া যদি জিলিকি থকা আমি শিল এটা দেখোঁ ভাবকচোন সেই শিলটো দেখি পেলাইও কৈছে যে শিলটোৱে তোমাক কিবা কয় নে নকয় How did it get round, smoothy and shiny without any corner or rough edges? নৰ্মেলি শিলবোৰ কি হয় খুব ৰাফ হয় খহটা হয় ন তেতিয়াহ'লে সেই শিলটো কেনেকৈ ইমান ধুনীয়া মসৃণ হ'ল জিলিকি থকা হ'ল গোল হ'ল গতিকে তাৰ মাজত নিশ্চয় কিবা কিছুমান ৰহস্য আছে সেই কথাবোৰ জৱাহৰলাল নেহৰুৱে ইন্দিৰা গান্ধীক সৰুৰ পৰা চাবলৈ শিকাইছিল আৰু চাই তেওঁলোকে কেনেধৰণৰ এটা কাহিনী ইয়াৰ পৰা উলিয়ালে অকণমান মই পঢ়ি দিছোঁ If you break a big rock into small bits, its bit is rough and has corner and rough edges. It is not at all like a round, smooth pebble. How then did the pebble become so round, smoothy and shiny? Eta dangor proshno. It will tell you a story if you have good eyes to see and ears to hear it. যদি তোমাৰ সুন্দৰ চকু মানে কি সুন্দৰ দৃষ্টিভংগী আৰু বুজিব পৰা মানে শুনিব পৰা তোমাৰ কাণ আছে তেতিয়াহ'লে তোমাক এটা সাধু ক'ব and it tells about you that once upon a time it may be long ago এসময়ত হয়তো বহুত দিন আগত it was a bit of rock এটো এটা শিলৰ ভঙা টুকুৰা আছিল just like the bit you may break from the big rocks or stone with plenty of edges and corner মানে ইয়াৰো বহুত চুকুন থকা এটা শিলৰ টুকুৰা আছিল probably it's rested on some mountain side হয়তো এই পাহাৰৰ কোনোবা এটা জেগাত ৰৈ আছিল then come the rain and washed it down with to the little valley where it found mountain stream আৰু হয়তো কেতিয়াবা কোনোবা বতাহে বা বৰষুণে ইয়াক ধুই পেলাই কোনোবা এটা জুৰি বা নিজৰালৈ লৈ আহিছিল which puts it on and on till it reaches a little river আৰু যি মানে শিলটোক নি এখন সৰু নদী পোৱাইছিলে গৈ and a little river took it to a big river and all the while it rolled at the bottom of the river and its edges were worn away and its rough surface made smooth and shiny আৰু এনেকৈ ঘূৰি খুন্দা খাই বাগৰি আহোঁতে কি হৈছিল হয়তো এনেকুৱা হ'ব পাৰে যে তাৰ গোটেই যিবিলাক চুঙা চুক আছিল ভাগি গৈছিল আৰু লাহে লাহে গোল কোমল মসৃণ আৰু জিলিকনি থকা হৈ আহিছিল so it become a pebble that you see আৰু আজি তুমি যেটো দেখিছা হেতু লৈ পৰিৱৰ্তন হৈছিল somehow the river left behind and you found it আৰু কৰবাত নদীখনে পেলাই থৈ গ'ল আৰু তুমি আজি পালা if the river had carried it on যদি ৰিভাৰখনে বা নদীখনে আৰু লৈ গৈ থাকিলে হয় it would have become smaller and smaller till at last it become grain of sand or join its brother at the seaside to make beautiful beaches where little children can play and make crystal out of the sand মানে আৰু যদি ইয়াক নিনি সাগৰ পোৱালে হয় হয়তো ই ভাঙি এটা সময়ত বালি হৈ পেলাই সাগৰ তীৰত
যিখিনি আমি বালি পাওঁ সেই বালিৰ লগত মিহলি হৈ গ'লহে ইফ এ লিটল পেবল কেন tell you so much, how much more could we learn from the rocks and the mountains and many other things we see around us. গতিকে যদি এটা সৰু শিলগুটি আমাক ইমান কাহিনী ক'ব পাৰে তেতিয়াহ'লে গোটেই পাহাৰ পৰ্বত নৈ নিজৰা গছ গছনি হাবি বননি আমাক আৰু কিমান কাহিনী ক'ব পাৰিব সেই কথাষাৰি তেওঁ এটা প্ৰশ্নৰে গোটেই প্ৰথম চেপ্টাৰটো সামৰণি কৰিছিলে গতিকে ভাবক যিখিনি শিশুক সৰুৰ পৰা প্ৰকৃতিৰ প্ৰতি এনেধৰণে আকৰ্ষিত কৰা হয় সেইখিনি ল'ৰা ছোৱালীয়ে যেন কেতিয়াবা প্ৰকৃতিক বেয়া পাব পাৰিব নেক্সটটো লিখিছিলে দ্য আৰ্লি হিষ্ট্ৰী ৱাজ ৰিটেন ইয়াত তেওঁ লিখিছে আদিম লিপিবোৰ কেনেকৈ হৈছিল আদিম মানুহ কেনেকৈ আহিছিল তেওঁলোকে কেনেকৈ ভোজপত্ৰত লিখিছিল বা পাতবোৰ বেয়া হৈ যোৱাৰ কাৰণে তেওঁলোকে কেনেকৈ শিলালিপি লিখিবলৈ আৰম্ভ কৰিলে তেনেকুৱা বিভিন্ন কথা ইয়াত দিয়া হৈছে লগতে ফসিল যিটো আমি ফসিলৰ অসমীয়া শব্দটো ঠিক মোৰ মনলৈ অহা নাই এতিয়া মানে জীৱসমূহ প্ৰাণীসমূহ মৰি গ'লে তেওঁলোকৰ যিটো মানে ধ্বংসশেষ পোৱা যায় কেতিয়াবা হাড়ত কেতিয়াবা শিলত তেওঁলোকৰ চাপটো বহি যায় সেই ফসিলখিনিৰ কথা কৈছে একদম শব্দটো মোৰ মনলৈ অহা নাই সেই ফসিলবোৰৰ কথা ফসিলবোৰে কেনেকৈ আমাক কিছুমান হিষ্ট্ৰী কয় কোনটো প্ৰাণী কোনটো পিৰিয়ডছত আছিলে কিমান সময় পুৰণা সেই কথাবোৰ আমি সেই ফসিলবোৰ পঢ়ি পেলাই জানিব পাৰোঁ সেই কথাখিনি তেওঁ কৈছিলে তাৰ পিছত দিছে মেকিং অফ আৰ্থ থাৰ্ড চেপ্টাৰটো যে পৃথিৱীখন কেনেকৈ হৈছিল ইয়াত তেওঁ গ্ৰহ কি নক্ষত্ৰ কি জুলজি কি বোটানী কি পৃথিৱী কেনেকৈ সৃষ্টি হ'ল মংগল কেনেকৈ সৃষ্টি হ'ল সৌৰজগতৰ ধাৰণা মহাকৰ্ষণ শক্তি কি মাধ্যাকৰ্ষণ শক্তি কি ইমান ধুনীয়াকৈ বুজাইছে মানে একদম সৰু ল'ৰা ছোৱালী এজনক যেনেকৈ বুজাব পাৰি তেনেকৈ বুজাকে প্লেনেটছবিলাকৰ কথা কৈছে আকৌ আপোনাৰ ষ্টাৰ্ছবিলাকৰ ডিফাৰেঞ্চ কৈছে যে প্লেনেটবিলাকৰ নিজৰ পোহৰ নাথাকে ষ্টাৰ্ছবিলাকৰ নিজৰ পোহৰ থাকে আকৌ ইয়াত তেওঁ মধ্যাকৰ্ষণ মহাকৰ্ষণ শক্তিটোৰ কথা ইমান সুন্দৰকৈ বুজাইছে এ ষ্ট্ৰেঞ্জ ফ'ৰ্চ which I have compared to a rope এডাল ৰছীৰ লগত কল্পনা কৰিছে is something which attracts little things to great মানে সৰু ডাঙৰ সকলো বস্তুকে টানি থাকে it is the force which makes things fall by their weight the earth being the biggest thing near us attracts everything we have আৰু পৃথিৱী যেহেতু আমাৰ ওচৰত আটাইতকৈ ডাঙৰ বস্তুটো আছে গতিকে আমাৰ সকলো বস্তু পৃথিৱীয়ে নিজৰ ফালে সেই ৰছীডাল দি বা সেই বিশেষ শক্তিটোৰে ফ'ৰ্চটোৰে টানি থাকে গতিকে এজন শিশুক যদি আমি কথাবোৰ এনেদৰে ইমান সিম্পলকৈ সৰুৰ পৰা বুজাবলৈ চেষ্টা কৰোঁ নিশ্চয় তেওঁলোকৰ মানে প্ৰকৃতিৰ প্ৰতি যিটো ভাল পোৱা সেই ভাল পোৱাটো বাঢ়ি যাব অকল এজোপা গছ ৰুব লাগে নিয়মটো বুলি কৈ দিয়াতকৈ যদি আমি গছবোৰক ভাল পাবলৈ শিকাওঁ বা প্ৰকৃতিৰ সকলো বস্তু অকল গছ নহয় আমি পানীখিনি যদি ৰাতিপুৱাই শিশুটোৱে উঠি পেলাই একদম টেপটো খুলি পেলাই ব্ৰাছ কৰি গোটেই পানীখিনি নষ্ট কৰে বা বিভিন্ন ক্ষেত্ৰত পানী পেলাই থাকে সেই পানীৰ মূল্যটো যদি বুজি নাপায় তেতিয়াহ'লে আজি গছ গছনিৰ অভাৱত আমি ভুগিছোঁ কাইলৈ পৰহিলে পানীৰ অভাৱতো আমি তেনেকৈ ভুগিব লাগিব গতিকে আমি শিশুসকলক যদি এতিয়াৰ পৰাই প্ৰকৃতিক ভাল পাবলৈ লাহে লাহে শিকাই গৈ থাকোঁ এনেধৰণে এই কিতাপখন এখন খুব সুন্দৰ উদাহৰণ কেনেকৈ শিশুৰ মাজত প্ৰকৃতিৰ প্ৰেমটো জগাব পাৰি এই কিতাপখনৰ মানে প্ৰত্যেকটো লাইনত এজন শিশুক কেনেদৰে মানৱীয় ধ্যান ধাৰণাৰে উৎকৃষ্ট কৰি তুলিব পাৰি সকলোখিনি খুব সুন্দৰভাৱে আছে আৰু মই যদি পঢ়ি বুজাই যাওঁ বহুত দীঘলীয়া হ'ব আচলতে আৰু ইমান দীঘল ভিডিঅ' এটা চাগৈ ভাল নালাগিব গতিকে মই কৈছোঁ কোনটো চেপ্টাৰত কি আছে গতিকে ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ ইয়াত আপোনাৰ পৃথিৱীৰ সৃষ্টি কেনেকৈ হ'ল সূৰ্য পৃষ্ঠত কি আছে বা পৃথিৱীখন কেনেকৈ ঠাণ্ডা হ'ল ক্ৰমান্বয়ে সেইবোৰ কথা আছে প্লাছ ইয়াৰ পিছৰ যিটো চেপ্টাৰ আছিলে দ্য ফাৰ্ষ্ট লিভিং থিং তাত লিভিং আৰু নন লিভিঙৰ যিখিনি ডিফাৰেঞ্চ আছে সেইখিনি সুন্দৰকৈ বুজোৱা হৈছে প্ৰথম কেনেধৰণৰ জীৱ পৃথিৱীলৈ আহিলে বা জীৱসমূহ আহোঁতে কেনেধৰণৰ কিছুমান প্ৰচেছ ল'ব লগা হৈছিল প্ৰথমে কি দেখিছিলে তেওঁলোকে কি নাই দেখা সেই সকলো কথাবোৰ ইয়াত মানে বিৱৰণ দিছে যে প্ৰথম পৃথিৱীখন বহুত গৰম আছিলে তাৰপিছত ভাপৰ পৰা কেনেকৈ পানীখিনি হ'ল মানে ইমান সুন্দৰকৈ লিখিছে ইয়াত জুলজি বোটানী কি হয় জুলজিত কি পঢ়ায় বোটানীত কি পঢ়ায় এনেকুৱা বিভিন্ন কথা একদম খুব সহজভাৱে বুজাবলৈ চেষ্টা কৰিছে আৰু খুব ধুনীয়া সুন্দৰ ফটো আছে কিছুমান ইয়াত এইখিনি পতংগভোজী উদ্ভিদৰ কথা দিছে তাৰপিছত এইখিনি যিখিনি আমাৰ আগৰ জীৱ আছিলে ডাইনাছৰ বা তেনেকুৱা ধৰণৰ সেইখিনি সময়ৰ জীৱৰ কিছুমান ছবি দিছে এমিবাৰ ছবি আছে লিভিং নন লিভিং গোটেই কনচেপ্টবোৰৰ কথা ইয়াত ধুনীয়াকৈ আলোচনা কৰিছে আৰু তাৰপিছতে দিছে এনিমেলছ এপিয়াৰ
তাত এডাপ্টেশ্যন ৰিভলিউশ্যন এইখিনি কথা দি পেলাই 5 নম্বৰ চেপ্টাৰটোলৈকে সামৰিছে আৰু তেওঁলোকে হয়তো বিভিন্ন ঠাই ফুৰিছে যিহেতু তেওঁলোক সম্ভ্ৰান্ত ঘৰৰ মানুহ আছিলে তেওঁলোকে বিভিন্ন ঠাইৰ বহুত মিউজিয়াম দেখিছে বা বিভিন্ন বস্তু দেখিছে যাৰ ফলত তেওঁ ৰেফাৰেন্স টানি টানি তাৰ পৰা বুজাবলৈ চেষ্টা কৰিছে আৰু কাক লগ পাইছিলে কোনজন মানুহে তেওঁলোকক কি কথা কৈছিলে তেনেকৈও কিছুমান ৰেফাৰেন্স দিছে ইয়াত দেখিছে কিছুমান বান্দৰৰ ছবি আছে আৰু দে আৰ আৱাৰ এনচেষ্টাৰ্ছ বুলি কৈছে আৰু ইয়াৰ পিছত কামিং অফ মেন যিখিনি 6 নম্বৰ চেপ্টাৰ ইয়াত মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰা কিছু তাৰপিছলৈ গৈ শেষলৈ তেওঁলোকে হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী তাৰপিছত লিটাৰেচাৰ লেংগুৱেজ সেইবিলাকৰ বিষয়ে চিভিলাইজেশ্যন আৰু দ্য ৰামায়ণ এণ্ড দ্য মহাভাৰত শেষ কৰিছে সেইখিনি দি পেলাই গতিকে মানে সম্পূৰ্ণ মানে চাবলৈ গ'লে ভাটি মাৰি ভৰুকাত ভৰাইছিলে তেওঁ সেই 8-9 বছৰীয়া ছোৱালীজনীৰ মূৰত গতিকে তেনেকৈ যদি আমি আমাৰ শিশুসকলক প্ৰকৃতিৰ ওপৰত হওক বা বিভিন্ন কনচেপ্টবোৰ দিবলৈ চেষ্টা কৰোঁ এই কিতাপখন এখন খুব লেখত ল'বলগীয়া কিতাপ হ'ব প্ৰত্যেকজন অভিভাৱকৰ কাৰণে বুলি মই ভাবোঁ আৰু যিসকলে পঢ়িব জনা হৈছে সেইখিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়িলেও এখন কিতাপ খুব ভাল পাব আৰু দামটো বহুত বেছি নহয় 300 টকা 299 টকা তোমালোকে যদি পোৱা কিনি ল'ব পাৰা পেংগুইন পাব্লিকেশ্যনৰ penguinbooksofIndia.com পাব্লিকেশ্যন তেওঁলোকৰ সেই পেংগুইন বুকছ গতিকে তোমালোকে পালে কিনিবা আৰু মই থুলমূলকৈ ক'লোঁ যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস আছিলে আৰু গতিকে মই কিতাপখন পঢ়ি থকা অৱস্থাতে আছিলে হাতত গতিকে মই কিতাপখনৰ বিষয়ে ক'লোঁ আৰু কিতাপখন পঢ়ি পেলাই লাগিলে যে অকল এজোপা গছ ৰোৱাৰ ফটো দি পেলাই আমি বিশ্ব পৰিৱেশ দিৱস যদি উদযাপন কৰোঁ সেইটো আমি সময়তকৈ চাগে বহুত পিছ পৰি ৰোৱা এটা পদক্ষেপেই হ'ব গতিকে আমি প্ৰকৃততে প্ৰকৃতিক ভাল পাবলৈ শিকিব লাগিব সকলো ধৰণে আজি সেইখিনিকে কৈ আজি ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ আৰু আশা কৰোঁ এই বেয়া দিনবোৰ যাব আৰু আমাৰ অপকৰ্মৰ জহত যিখিনি মানে বেয়া দিন আমি দেখিবলৈ পাইছোঁ তেনেকুৱা অপকৰ্ম কৰাৰ মানসিকতাও আমাৰ মাজৰ পৰা লাহে লাহে নাইকিয়া হ'ব আৰু আমি প্ৰকৃতিৰ লগত সহবাস কৰি প্ৰকৃতি আৰু মানৱ সমাজ সকলোকে একেলগে আগুৱাই লৈ পেলাই এখন সুন্দৰ পৃথিৱীৰ মানে নিবাসী হ'বলৈ নিজকে আগুৱাই লৈ যাম ধন্যবাদ